হেল্ল' এস্পাইৰেণ্ট, মোৰ চেনেল কিউৰিয়াছ এস্পাইৰেণ্টলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি APSC UPSCত অহা CSETৰ মেথছৰ প্ৰব্লেম কৰিম আৰু ইয়াৰ টপিকটো হ'ব টাইম এণ্ড ৱৰ্ক। আমি প্ৰত্যেকটো ভিডিঅ'তে এটা বা দুটা মেথছৰ প্ৰব্লেম কৰিম আৰু সেই এটা বা দুটা যি মেথছ কৰিম সেই মেথছকেইটা সম্পূৰ্ণ বেলেগ বেলেগ প্ৰকাৰৰ হ'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু আমি সকলো মেথছৰ লেভেলটো বেছিক টু এডভান্সলৈকে হ'ব। তো কুৱেশ্যনটো লিখা আছে 2 pipes A and B can independently fill a tank completely in 20 minutes and 30 minutes respectively. If both the pipes are open simultaneously, how much time will they take to fill the tank completely? এইটো একদম বেছিক কুৱেশ্যন হয়। তো ইয়াতে কৈছে যে দুডাল পাইপ আছে, ইয়াতে কৈছে দুডাল পাইপ আছে, এটা লৈছে A যিয়ে 20 মিনিটত টেংকি এটা ফিল কৰিব পাৰে আৰু এটা হৈছে B যিয়ে 30 মিনিটছত টেংকি এটা ফিল কৰিব পাৰে। এতিয়া আমি দিয়া ডাটাখিনিৰ পৰা আমি সদায় লসাগু উলিয়াই ল'ব লাগে। লসাগুটো যদি 20 আৰু 60 চাওঁ তেতিয়া লসাগু হ'ব 60। এই 60টোৱে হ'ব ৱৰ্ক মানে টোটেল কাম কৰিবলগীয়া আছে 60। তো ইয়াৰ পৰা আমি উলিয়াব লাগিব এফিচিয়েঞ্চি। এফিচিয়েঞ্চি হয় এটা এই পাইপ এটোই ফিল কৰোঁতে এটা ইউনিট সময়ত কিমানখিনি ফিল কৰিব পাৰে। তো এফিচিয়েঞ্চি হ'ব এই 20ৰে 60 পাবৰ কাৰণে আমি যিটো কৰিব লাগিব 3, 30ৰে 60 কৰিলে এইটো হ'ব 2। তো আমি সহজ অৰ্থত যদি শিকিব বিচাৰোঁ তেতিয়াহ'লে এইটো এয়ে বুজাইছে যদি এ 20 ঘণ্টা কাম কৰিলে 60টা প্ৰডাকশ্যন কৰিব পাৰিব। এতেকে 1 ঘণ্টাত কিমান পাৰিব? 1 ঘণ্টাত 3টা পাৰিব। মানে এটা ইউনিট সময়ত তেওঁ কৰিব পৰা এটা কাম কিমানখিনি কাম কৰিব পাৰে সেইটো এফিচিয়েঞ্চি। আৰু বিৰ ক্ষেত্ৰতো তেনেদৰে আমি এফিচিয়েঞ্চি দেখিবলৈ পাইছোঁ। এতিয়া এ আৰু বিৰ এফিচিয়েঞ্চিটো ওলোৱাৰ পিছত আমি কুৱেশ্যনটোৰ নেক্সট পাৰ্টটো পঢ়িম। ইয়াতে কৈছে যে এ আৰু বি দুটাই একেলগ হৈ উঠি টেংকিটো ফিল কৰিব আৰু 20 আৰু 30 যিটো আছিল সেইটো আছিল অকলে কৰা কাম। এতিয়া এ আৰু বি একেলগে যদি মিলি কামটো কৰে তেতিয়াহ'লে কামটো সহজতে আৰু জল্দি হ'ব। এতিয়া আমি কৰিম কি? এতিয়া আমি এই ওপৰৰ ভাগখিনিৰ পৰা গম পাইছোঁ যে টোটেল আমাৰ কৰিবলগীয়া কাম আছিল 60 আৰু এ কৰে এটা সময়ৰ ইউনিটত 3টা কাম আৰু বি এ কৰে 2টা। তো আমি ক'ব পাৰোঁ যে এ 1 মিনিটত 3 লিটাৰ পানী আনে আৰু বি এ 1 মিনিটত 2 লিটাৰ পানী আনে। তেতিয়াহ'লে এ প্লাছ বি মানে 3 যোগ 2 ইহঁত দুটাই মিলি কাম কৰিলে ইমানখিনি কাম 1 মিনিটত কৰিব পাৰিব। মানে 1 মিনিটত টোটেল 5 লিটাৰ পানী টেংকিটোত এ আৰু বি এ জমা কৰিব পাৰিব। এতিয়া আমি যদি 1 মিনিটত 5 লিটাৰ কৰে তেতিয়াহ'লে 60 লিটাৰ কৰিবলৈ কিমান সময় লাগিব? তেতিয়া 60ক আমি 5ৰে ডিভাইড কৰি দিম আৰু এনচাৰটো ওলাব 12 মিনিট। আৰু আমি ইয়াতে উত্তৰটো পাম এনচাৰ বি 12 মিনিট। আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো লিখা আছে এ ওমেন কেন ৱেভ এ বাস্কেট ইন 6 days। মানে এগৰাকী মহিলাই এটা বাস্কেট বনাব পাৰে 6 দিনত। বাট উইথ দ্য হেল্প অফ হাৰ ডটাৰ চি কেন কমপ্লিট দ্য ৱৰ্ক ইন 4 days। কিন্তু নিজৰ ছোৱালীটোৰ সহায় লৈ কেনে তেওঁ 4 দিনতে বনাব পাৰে। দ্য কুৱেশ্যনটো হৈছে ইন হোৱাট টাইম কেন দ্য ডটাৰ এলোন ডু দ্য ৱৰ্ক। ছোৱালীজনীয়ে পিছে অকলে কিমান দিনত কৰিব? এই কুৱেশ্যনটোত আৰু মই কৈছোঁৱেই টাইম এণ্ড ৱৰ্কৰ সকলো কুৱেশ্যনত যিখিনি ডাটা দিয়া থাকে সেইখিনি আমি তলে বহাই ল'ব লাগে। এতিয়া আমি চাম যে ওমেন গৰাকীয়ে কিমান দিনত কৰে? 6 দিনত কৰে আৰু ওমেন প্লাছ ডটাৰে কেইদিনত কৰে? 4 দিনত কৰে। ইয়াৰ পিছত আমি সদায় ছেকেণ্ড ষ্টেপটো লওঁ, সেইটো হৈছে লসাগু উলিওৱা। 6 আৰু 4ৰ লসাগু হৈছে আপোনাৰ 12। কিন্তু 12 হ'লেও আমি 12ও ল'ব পাৰোঁ, 24ও ল'ব পাৰোঁ। মই যদিও লসাগু 12 হয় তথাপি মই আপোনালোকক 24 লৈ উঠি দেখুৱাম। এতিয়া আপোনালোকে চাব যদি 24 হয় ওমেনৰ
যোনটো এফিচিয়েঞ্চি হ'ব সেইটো হ'ব 4 আৰু ওমেন প্লাছ ডটাৰৰ এফিচিয়েঞ্চি হ'ব 6। এতিয়া আপোনালোকে এটা কথা ভাবকচোন, এতিয়া আমি যদি চাওঁ ওমেন আৰু ডটাৰ মিলি কেনে এফিচিয়েঞ্চি 6, মানে এই লাইনটো বুজাইছে যে মহিলাগৰাকী আৰু তেওঁৰ ছোৱালী দুটাই মিলি কাম কৰিব পাৰে এদিনত 6 ভাগ, বা এনেকুৱাকৈ যদি বুজোঁ আমি যে ওমেনটোৱে অকলে কাম কৰিলে 4টা লাড্ডু বনাই দিব পাৰে, আৰু ওমেনটোৱে যদি নিজৰ ডটাৰটোৰ লগত লগ লাগে এদিনত 6টা লাড্ডু বনাব পাৰে। এতিয়া আমি গম পাওঁ যে ওমেনগৰাকীৰ এফিচিয়েঞ্চি হৈছে 4 আৰু ওমেন আৰু ডটাৰৰ মিলি হৈছে 6। তো 6ৰ পৰা যদি আমি 4টো মাইনাছ কৰি দিওঁ তেতিয়া ৰৈ যাব ডটাৰৰ এফিচিয়েঞ্চি। তো আমি গম পাম যে 2 হৈ যাব ডটাৰৰ এফিচিয়েঞ্চি। এতিয়া যদি আমি গম পাই গ'লোঁ যে 2টো হৈছে ডটাৰৰ এফিচিয়েঞ্চি, তেতিয়াহ'লে কাম টোটেল সেইটো হৈছে ডাব্লিউটো আমি অলৰেডি জানো 24, আৰু ইয়াক আমি ডিভাইড কৰি দিম অকল ডটাৰে যিহেতু কৰিব, তো ডটাৰৰ ক্ষমতাটোৰে আমি ডিভাইড কৰি দিম। তো এনচাৰটো ওলাব 12, মানে 12 days, অপশ্যন এ। তো মই 24 ধৰিলোঁ, আপোনালোকে যদি 12 ধৰে, 12 ধৰিলে ওমেনৰ কিমান ওলাব? ওমেনৰ এফিচিয়েঞ্চি ওলাব আপোনাৰ যিটো 6 আছিল, ওমেনৰ 2 ওলাব, আৰু ডাব্লিউ প্লাছ ডিৰ ওলাব 4 আছে 3। এতিয়া আমি যদি চাওঁ 2টো যদি 3 পৰা মাইনাছ কৰোঁ ডটাৰৰ হ'ব 1, এফিচিয়েঞ্চি 1, আৰু টোটেল ৱৰ্ক আছিল 12। ইয়াতে টোটেল ডেইজ লাগিব 12 ডিভাইডেড বাই 1, মানে 12 দিন। আপোনালোকে ইয়াৰ পৰা দেখিলে যে আমি যিটো লসাগু আছে, লসাগুটো এবাৰ কাৰেক্টকৈ ওলোৱাৰ পিছত আপোনালোকে ইয়াৰ 2 গুণো ল'ব পাৰে, 3 গুণো ল'ব পাৰে, কিন্তু তাতে এনচাৰটোৰ ওপৰত কোনো ধৰণৰ ভুল বা হেম্পাৰ নপৰে। আজিলৈ এই দুটা বেছিক মেথছে আমি ৰাখিলোঁ। নেক্সট ভিডিঅ'ত আমি ইয়াৰ এডভান্স লেভেলবোৰ কৰিম। থেংক ইউ।